আপোনালোকে জানে আমি বিটিসি সরকার হিসাবে ওদালগুড়িত লাগে কিন্তু ইয়াতকে আমি আপোনালোকে বিটিসি অঞ্চলত ভাবি আছে যে আমি 100 টাকা পাম কিন্তু 100 টাকা নহয় 200 টাকা পাম আমি আপোনালোকে যেটো ভাবিছে ইয়াতকে ডাবল আমি পাই আছে তো সেইখিনি কথা তো আৰু আমাৰ বহুত ক'ব লগা আছে আমি পিছত আপোনালোকক জনাই দিম সময়ৰ অভাৱ আমাৰ সেম ডাঙৰীয়া আকৌ বহুত মিটিং আছে তো সেইখিনি কৈ মই বক্তব্য ইয়াতে সামৰিছোঁ থেংক ইউ ধন্যবাদ Sir, anything to আপোনালোকে প্ৰত্যক্ষ কৰিলে তাৰ বাবে নৃত্যশিল্পীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এইবাৰ ভাষণ আগবঢ়াবলৈ মই অনুৰোধ জনাইছোঁ আমাৰ মাজত উপস্থিত থকা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ৰাতিপুৱা ঘৰত চাহ পানী খাই আহিছে নে নাই কোনে কোনে চাহ পানী খাই অহা নাই হাত দাঙকচোন হে ভগৱান সব খালি পেটত আহি গল আজি লাগিব নে অৰুণোদয় নে আজি নিদিলেও হ'ব নেকি আজি লাগিব ঠিক আছে যদি আজি লাগিব আৰু ভৱিষ্যতে কি পাম ধুনীয়াকৈ মোৰ কথাখিনি শুনি থাকিব আৰু মই আপোনালোকক ভাল ভাল কথা কম আৰু আপোনালোকে গোটেইসকলে শুনিবনে নাই আচ্ছা এটা কথা কওক সকলোৰে বেংকৰ একাউণ্ট আছে নে নাই অলপ পিছতে বেংকৰ একাউণ্টত অৰুণোদয় টকা সোমাব গতিকে আপোনালোকে মোবাইলটো চাই থাকিব কাৰ কাৰ মোবাইল আছে আৰু মোবাইল কাৰ কাৰ নাই হাত দাঙকচোন
এটা মোবাইল দিয়াৰো আঁচনি বনাব লাগিব, হয়নে নহয়? এটা মোবাইল ফোন দিলে ভাল হ'ব নেকি? ঠিক আছে, এতিয়া যাৰ মোবাইল নম্বৰ দিছে সেই মোবাইল নম্বৰত মেছেজ আহিব, আজি দিনটোৰ ভিতৰতে আমাৰ অৰুণোদয় টকা আজিয়ে সোমাই যাব, হ'ব? আজি আমাৰ মাজত উপস্থিত BTCৰ প্ৰধান শ্ৰী হাগ্ৰামা মহিলাৰী ডাঙৰীয়া, অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানী, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, আমাৰ মাজত উপস্থিত সাংসদ জয়ন্ত বসুমতাৰী ডাঙৰীয়া, সন্মানীয় বিধায়ক লৰেন্স ইছলাৰী ডাঙৰীয়া, ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়া, জিৰণ বসুমতাৰী ডাঙৰীয়া, আমাৰ সকলোৰে সন্মানৰ প্ৰাক্তন মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম ডাঙৰীয়ানী, আমাৰ EM দেৰহাছাত বসুমতাৰী ডাঙৰীয়া, মুনমুন ব্ৰহ্ম ডাঙৰীয়ানী, মৃত্যুঞ্জয় নাৰ্জাৰী ডাঙৰীয়া, প্ৰকাশ বসুমতাৰী ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি গোসাই বসুমতাৰী ডাঙৰীয়া, প্ৰিন্সিপাল ছেক্ৰেটাৰী মুকেশ চাহু ডাঙৰীয়া, ওদালগুৰি